নমস্কাৰ সুপাৰ প্ৰাইম 18 হৈতে ষ্টুডিঅত মই পাপৰি আৰু লংকাৰ নখুটিত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি নখুটি পঞ্চায়তৰ প্ৰাক্তন সভাপতি চেৰাগ আলীৰ বাসগৃহত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ এক যোগদান সভা জিলা সভাপতি বিশ্বজিত ৰায় চৌধুৰীয়ে আহ্বান জনোৱা এই সভাত পৰস্পৰক চকী দলিয়াই আক্ৰমণ কৰাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় সংঘাতত চূৰ্ণ বিচূৰ্ণ হৈছে কেবাখনো চকী মণ্ডল সভাপতিৰ বাছনিক লৈ স্বপন আৰু মিজবা পক্ষৰ কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয় ঘটনাত আহত হৈছে এজন কংগ্ৰেছ কৰ্মী পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কংগ্ৰেছৰ সভাত মাৰপিটৰ ঘটনা সংঘটিত হৈছে দেখুৱাইছো দৃশ্য এয়া পৰস্পৰক চকী দলিয়া আক্ৰমণ প্ৰত্যাক্ৰমণ কৰে চকী ভাঙি চুৰমাৰ হৈ পৰিছে এই দুটা পক্ষৰ মাজত হোৱা মাৰপিটত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় কংগ্ৰেছৰ সভাত মাৰপিটৰ ঘটনা লংকাৰ নখুটিত কংগ্ৰেছৰ সভাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আকৌ এবাৰ দেখুৱাইছো সেই দৃশ্যসমূহ য'ত এটা পক্ষক এনেধৰণে চকী দলিয়াই তেওঁলোকে মাৰপিট কৰে য'ত বহুখিনি এনেধৰণে সম্পত্তি বিনষ্ট হৈছে অৰ্থাৎ এই চকীসমূহ ভাঙি চুৰমাৰ হৈ গৈছে প্ৰণৱ শৰ্মা আছে ফোনযোগে সংযুক্ত হয় প্ৰণৱ নিশ্চয়কৈ পাপৰি চাওক খাখনৰ বাগজৰীৰ পৰা কংগ্ৰেছ দলখন বৰ্তমান আঁতৰি থকাৰ পাছতো কিন্তু কংগ্ৰেছৰ নেতা কৰ্মীৰ মাজত কিন্তু এতিয়াও ক্ষমতা কেন্দ্ৰিক তেওঁলোকৰ যি যুঁজ সেই যুঁজ কিন্তু প্ৰায়ে দেখিবলৈ পোৱা গৈছে আৰু আজি হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত নখুটিত কংগ্ৰেছৰ এক যোগদান সভা অনুষ্ঠিত কৰা হৈছিলে হোজাই জিলা কংগ্ৰেছৰ সভাপতি বিশ্বজিত ৰায় চৌধুৰীৰ আহ্বানত সেই যোগদান সভা অনুষ্ঠিত কৰা হৈছিলে আৰু সেই যোগদান সভাত কংগ্ৰেছ কৰ্মীৰ নিজৰ ক্ষমতা কেন্দ্ৰিক সংঘাতক লৈ দুই পক্ষৰ মাজত মাৰপিটৰ সূত্ৰপাত ঘটে প্ৰাক্তন বিধায়ক স্বপন কৰৰ সমৰ্থক আৰু স্থানীয় কংগ্ৰেছ নেতা মিজবা নদীৰ সমৰ্থকৰ মাজত এই সংঘাতৰ সূত্ৰপাত ঘটে আৰু সভা চলি থকা অৱস্থাতে এটা পক্ষই আনটো পক্ষক এনেদৰে চকী দলিয়াই তেওঁলোকৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰা দেখা গৈছে আৰু এই আক্ৰমণ প্ৰত্যাক্ৰমণত বৰ্তমান কংগ্ৰেছৰ এগৰাকী নেতা কিন্তু আহত হোৱা বুলি আমি জানিব পাৰিছো আৰু মুঠৰ ওপৰত যদি আমি ক'বলৈ যাওঁ এনেদৰে লামডিং সমষ্টিত কিন্তু এতিয়াও কংগ্ৰেছত য'ত দুৰ্বল কোনো ধৰণৰ তাত তেওঁলোকৰ গণভিত্তি নাই সেই গণভিত্তি নথকা সেই সমষ্টিতে এনেদৰে কিন্তু ক্ষমতা কেন্দ্ৰিক সংঘাতত কিন্তু জৰ্জৰ হৈ আছে লামডিং কংগ্ৰেছ পাপৰি ধন্যবাদ প্ৰণৱ নলবাৰীৰ পাগলাদিয়া ৰিজৰ্টত বিজেপিৰ টাউন মণ্ডলে আয়োজন কৰা বনভোজ দলৰ মাজত ইফালে অথন্তৰ লাগে বনভোজৰ মাজতে বিজেপি কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয় উক্ত ঘটনাৰ দৃশ্য বন্দী কৰি থকা সাংবাদিকৰ ফোন কাহিনী ভিডিঅ' ডিলিট কৰিলে একাংশ বিজেপিয়ে ইতিমধ্যে বিজেপিৰ মাজত সংঘাতক লৈ নলবাৰী বিজেপিৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে অথন্তৰ ঘটিছে আমি দেখুৱাইছো পাগলাদিয়া ৰিজৰ্টত বনভোজৰ আয়োজন কৰিছিল তাৰ মাজতে এনেধৰণে তেওঁলোকৰ মাজত অথন্তৰৰ সৃষ্টি হয় নলবাৰীত বনভোজৰ মাজতে এই ঘটনা সংঘটিত হৈছে আমি দেখুৱাইছো সেই দৃশ্যসমূহ হতাহতি বনভোজ বিজেপি কৰ্মীৰ মাজত হতাহতি টাউন মণ্ডলতে এই বনভোজৰ আয়োজন কৰিছিলে তাৰ মাজতে এই ঘটনা সংঘটিত হ'ল তাৰ মাজতো আকৌ সাংবাদিকৰ মোবাইলত কেমেৰাত বন্দী হোৱা এই দৃশ্যসমূহ টানি নি ডিলিট কৰি দিছে কৈলাশ ফোনযোগে সংযুক্ত হৈ আছে অধিক জানিম কৈলাশ নিশ্চিতভাৱে পাপৰি চাওক আজি বছৰটোৰ প্ৰথমটো দেওবাৰত আচলতে নলবাৰী বিজেপিৰ টাউন মণ্ডলৰ উদ্যোগত নলবাৰী পাগলাদিয়া ৰিজৰ্টত বনভোজৰ আয়োজন কৰা হৈছিল আৰু বনভোজতে দুটা ফৌজৰ মাজত আচলতে বিজেপিৰে দুটা ফৌজৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু কাজিয়াৰ সূত্ৰপাতত আচলতে যে সাংবাদিকে তাত দৃশ্য গ্ৰহণ কৰি থকা সময়ছোৱাত এনেকে সাংবাদিককো এই দৃশ্য গ্ৰহণ কৰিবলৈ বাধা দিয়া পৰিলক্ষিত হয় অন্যহাতে এগৰাকী স্থানীয় এটা পৰ্টেল চেনেলৰ সাংবাদিকক আচলতে মোবাইলটো কাঢ়ি লৈ বিভিন্ন ধৰণৰ যি তেওঁলোকৰ যি দৃশ্যসমূহ সংগ্ৰহ কৰিছিল সেইসমূহ ভিডিঅ' ডিলিট কৰি দিয়া হয় আৰু পৰৱৰ্তী সময়ছোৱাত যদিও এই কাজিয়া খাম কাটে কিন্তু এই কাজিয়া কিহৰ বাবে আচলতে দুটা ফৌজৰ মাজত হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কিন্তু কাজিয়া এক প্ৰকাৰ ক'বলৈ গ'লে চূড়ান্ত লোৱা পৰিলক্ষিত হয় আৰু বিজেপিৰ কৰ্মীৰ মাজতে এই কাজিয়া হোৱা দেখিবলৈ পোৱা যায় পাপৰি ধন্যবাদ কৈলাশ ডেকা অসমৰ চৰকাৰী স্কুলত বাংলাদেশী শিক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছত শিক্ষা বিভাগে বৰখাস্ত কৰিলে খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদ নামৰ দুই শিক্ষকক হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত 1996 চনৰ ফেব্ৰুৱাৰী 1 তাৰিখে মৰিগাঁও জিলাত শিক্ষক ৰূপে নিযুক্তি পাইছিল খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদে কপিলী শিক্ষা খণ্ডৰ ঠেংখালী খণ্ডাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ সহযোগী শিক্ষক খাইৰুল ইছলাম আৰু লাহৰীঘাটৰ উলুবাৰী এমই স্কুলৰ বিজ্ঞান শিক্ষক আব্দুল ৰছিদ গুৱাহাটী উচ্চ ন্যায়ালয়ে বাংলাদেশী ঘোষণা কৰি চাকৰিৰ পৰা বৰখাস্তৰ নিৰ্দেশ দিয়া খাইৰুল ইছলাম এনআৰসি কামতো নিয়োজিত হৈ আছিল তাৰ পূৰ্বে বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰি মাটিয়াৰ ডিটেনশন কেম্পত নিক্ষেপ কৰিছিল খাইৰুল
ইছলামক একে দশা আব্দুৰ ৰছিদৰো বিদেশী ঘোষিত হোৱাৰ পাছতে শিক্ষকৰ চাকৰিৰ পৰা দুয়োগৰাকী নিলম্বিতও হৈছিল তাৰ বিপৰীতে ডিটেনশ্যন কেম্পত থকা কালতে ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে খাইৰুল আৰু আব্দুৰ ৰছিদৰ জামিন মঞ্জুৰৰ পাছত ডিটেনশ্যন কেম্পৰ পৰা মুকলি হৈ অহা খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদে ভোগ কৰি আছে এটা নিলম্বনৰ ভাত্তা কিন্তু 2024 চনৰ 24 ডিসেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশনাৰ আধাৰত শিক্ষা বিভাগে শিক্ষকৰ চাকৰিৰ পৰা বৰখাস্ত কৰিলে খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা ৰাজহুৱা হোৱাৰ পাছতে শিক্ষকৰ পদত বাংলাদেশীক নিযুক্তি দিয়া সকলৰ লগতে NRC কামত নিয়োগ কৰা সকলক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সম্পত্তি জব্দ কৰি পৰিয়ালসহ খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদক বাংলাদেশলৈ বিতৰণ কৰাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ বিপৰীতে নিজকে বিদেশী নহয় বুলি সজোৰে দাবী উত্থাপন কৰিলে খাইৰুল ইছলামে আনফালে 1951 চনৰ NRC দেউতাকৰ নাম থকা বুলিও দাবী কৰিছে আব্দুৰে বাৰেগৰকা ঘৰ এৰি 1995 চনত মৈৰাবাৰীত থাকিবলৈ লওঁতে ভাড়া ঘৰৰ গৰাকীয়ে দেউতাকৰ নামৰ খেলিমেলি কৰাৰ পৰিণতি ভোগ কৰিছে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত জনায় বিদেশী ঘোষিত খাইৰুল ইছলামৰ গোচৰ উচ্চতম ন্যায়ালয়ত চলি থকাৰ বিপৰীতে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আব্দুৰ ৰছিদৰ গোচৰ মোৰ নাম খাইৰুল ইছলাম মই অসমবাসীক এটাই অনুৰোধ কৰিছোঁ মই বিদেশী নহয় মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ মই বিদেশী নহয় 1996 চনত মোৰ চাকৰি হৈছে এতিয়ালৈকে প্ৰায় 29 বছৰ কিন্তু কেছ হ'ব পাৰে মানুহৰ নামতো কেছ হয় আমি আইনত আছোঁ মোৰ কেছটো লয়াৰ কোৰ্টত বেয়া হৈছে মৰিগাঁও ন্যায়াধীশ 3 নম্বৰ ট্ৰিবিউনেল কোৰ্টে মোক বেয়া দিছে মই গুৱাহাটী হাইকোৰ্টত গৈছোঁ গুৱাহাটী হাইকোৰ্টত ছেম ৰিজাল্ট দিছে এতিয়া মই বৰ্তমান সুপ্ৰিম কোৰ্টত মোৰ কেছটো চলি আছে মই অসমীয়া ক'ব জানো খুব ডাঙৰ কথাটো হৈছে মোৰ স্পষ্ট অসমীয়া মোৰ ইয়াত যিমান মানুহ আছে মোৰ পৰিয়ালৰ সবেই ধুনীয়াকৈ অসমীয়া ক'ব পাৰে আৰু মই অসমৰ নাগৰিক এবাৰ নহয় 100 বাৰ মই অসমৰ নাগৰিক মোৰ অন্যায় নকৰিব এই অঞ্চলত হিন্দু মুছলমান সবেই মোক চিনি পায় মোৰ বন্ধুবৰ্গ সবেই জানে যে খাইৰুল ইছলাম মানুহজন প্ৰকৃততে কেনেকুৱা মানুহ তেওঁতো ভাঙা ভুঙা অসমীয়া নকয় ভাঙা ভুঙা হিন্দী নকয় মই স্পষ্ট অসমীয়া ক'ব পাৰোঁ আৰু মানে মই দৃঢ়তাৰে ক'ব পাৰোঁ মই এজন অসমীয়া যুৱক তেওঁক বৰ্খাস্ত কৰা হৈছে আচলতে কি ক'ব এইবিলাক মিথ্যা অপবাদ মোৰ স্বামীৰ কেছটো এতিয়াও হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ গৈছে এতিয়া কেছটো চলি আছে চলি থকা অৱস্থাত আকৌ কেনেকৈ মানুহটো ভাৰতীয় নহয় বুলি প্ৰমাণিত হ'ল কেছটোতো এতিয়া চলি আছে আছে ঘৰতে আছে ধৰি লওক 92 পৰা 93 নেকি তাকে ছাছপেনশ্যনত আছিলে দৰমহা পাই আছিল ছাছপেনশ্যনত আছিলে দৰমহা পাই আছিল 75% পাই আছিলে আজি মানে কালিলৈকে পাই আছিল আচলতে বাংলাদেশ হয় না নহয় এইটোহে সুপ্ৰিম কোৰ্টেহে প্ৰমাণিত কৰিব আমি ভাৰতীয় নাগৰিক মোৰ স্বামী ভাৰতীয় নাগৰিক ভাই ভনী সব যদি ইণ্ডিয়ান হয় ভাৰতীয় হয় তেখেত আকৌ কেনেকৈ বাংলাদেশী হয় এতিয়াবিলাক আছে 7 জন নাই নাই কাৰো নাই সবেই ইণ্ডিয়ান ইয়াৰি সবেই অৰিজিনেল ঘৰ ক'ত আছিল হলমাৰী উলুবাৰী উঠি আহিছোঁ প্ৰাক্তন মন্ত্ৰী আছিল যে যোগান মন্ত্ৰী নজৰুল তেখেতৰ ঘৰৰ ওচৰত আছিলে কিবা হয় ওচৰা ওচৰি কিবা হয় সম্বন্ধীয়া কি ক'ব মই তাৰমানে মোৰ দেউতাৰ 1951 চনত NRCত নাম আছে আৰু তেতিয়া মোৰ দেউতাৰ বয়স হৈছে 45 বছৰ দেউতাৰ নাম অৰিজিনেল নামটো হৈছে আব্দুৰ ৰাজাক মানুহে কাজিমুদ্দিন বুলি মাতে 95 চনত যেতিয়া পানী হৈছিল সেই পানীৰ সময়ত মই মৈৰাবাৰীত গুচি আহিছিলোঁ সেই যিটো ঘৰত ভাড়া আছিলোঁ সেই ভাড়া ঘৰৰ মালিকে মোৰ নামটো ভোটাৰত দি দিছে আৰু দেউতাৰ নামটো কাজিমুদ্দিন বুলি দি দিছে পিছত মই 2016 চনত গম পাইছোঁ যে মোৰ নামত নটিচ আহিছে আৰু নটিচত দেউতাৰ নামটো কামাল উদ্দিন হৈ আছে কাজিমুদ্দিনৰ জেগাত কামাল উদ্দিন হৈ আছে পিছত মই নটিচটো ৰিচিভ কৰাৰ পিছত লয়াৰ কোৰ্টত কেছ কৰিলোঁ কেছৰ পিছত মোৰ কেছটো চলাৰ পিছত মোক কামাল উদ্দিন বুলি ফৰেনাৰ কৰিছে বাংলাদেশী বুলি ঘোষণা কৰিছে পিছত মই হাইকোৰ্টত আকৌ চেলেঞ্জ কৰিছোঁ হাইকোৰ্টৰ সেই লয়াৰ কোৰ্টৰ কেছটোৱে বাহাল ৰাখিছে পিছত মই সুপ্ৰিম কোৰ্টত গ'লোঁ
সুপ্ৰিম কোৰ্টত মোক কেছটো 1 বছৰ চলাৰ পিছত আকৌ হাইকোৰ্টত বেক কৰিছে। হাইকোৰ্টত এতিয়া বৰ্তমান কেছটো চলি আছে। মাজত 2 বছৰ আকৌ মই ডিটেনশ্যন কেম্পতো কটাইছোঁ। ডিটেনশ্যন কেম্পত কটাৰ পিছত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মোক 2 বছৰৰ পিছত কোৰ্টৰ পৰা এই জেলৰ পৰা মোক ৰিলিজ দি দিছে। হিচাপে মই এতিয়া আহি আকৌ চাকৰিত সোমোৱা নাই। চাকৰিত মোক ছাছপেনশ্যনতে ৰাখি আছে, কিন্তু 75% মই পাই আছোঁ এতিয়া বৰ্তমান। মোৰ জেনেৰেশ্যনটো হৈছে মোৰ আগত 3টা জেনেৰেশ্যন আছে। আজু ককা দেউতা, তাৰপিছত আমাৰ জেনেৰেশ্যন 3 পুৰুষ। 1901 চনত আমাৰ পূৰ্বপুৰুষ অসমত আহিছে, কিন্তু তথাপিও আমাক এতিয়া তাৰমানে এই খালি দেউতাৰ নামৰ অলপ খেলি মেলিৰ কাৰণে মোক ফৰেনাৰ কৰি ৰাখিছে, কিন্তু আগৰ ডকুমেণ্ট কোনো ডকুমেণ্টে সব ডকুমেণ্ট দেউতাৰ নাকচ কৰিছে। যোৱাকালি যিটো চাকৰিৰ পৰা বৰখাস্ত কৰিলে, বৰখাস্ত মানে যোৱাকালি মোক চাকৰিৰ পৰা বৰখাস্ত কৰিছে। যোৱাকালি যি শিক্ষকৰ ঘটনা, এই ঘটনাটো অতিকৈ দুৰ্ভাগ্যজনক আৰু লাজ পোৱা কথা যে এইটো অসমতেই সম্ভৱ। 2জনকৈ শিক্ষক বিদেশী অসম চৰকাৰৰ শিক্ষকতাৰ দৰে চাকৰি নিয়োগ হৈ মাহিলী দৰমহা, মাহিলী বেতন লৈ আছে, অথচ চৰকাৰখনে তেওঁলোকক বিদেশী বুলি চিনাক্ত কৰি তেওঁলোকক বিতৰণ কৰিব পৰা নাই, বৰখাস্তহে কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক। আমাৰ এটাই স্পষ্ট দাবী, অনতিপলমে তেওঁলোকক বৰখাস্ত কৰাই নহয়, তেওঁলোকক বিতৰণৰ ব্যৱস্থা কৰক, আৰু যদি কোনো বিদেশী ইয়াত আছে অনতিপলমে চিনাক্ত কৰি ডেজিগনেশ্যন কেম্পত নহয় তেওঁলোকক বাংলাদেশলৈ বিতৰণৰ ব্যৱস্থা কৰক। হয়, আমাৰ তীক্ষ্ণ নজৰ থাকিব যে সেই শিক্ষককেইজনে আকৌ কোনো আইনী সুৰুঙাৰে তেওঁলোকে পুনৰ অসমতে থকা ব্যৱস্থা গ্ৰহণ কৰাই দিয়ে নেকি, সেই বিষয়ত আমাৰ তীক্ষ্ণ নজৰ থাকিব। আৰু তেওঁলোকক এই ডেজিগনেশ্যন কেম্পত ৰাখি তেওঁলোকক অসম চৰকাৰে তেওঁলোকক আলৈ পৈচান ধৰা বাদ দি কেনেকৈ বাংলাদেশ বা তেওঁলোকৰ যিখন দেশৰ পৰা আহিছে সেই দেশখনলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে, তাৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ থাকিব বুলি আমি আজি এই চেনেল যোগে অসমৰ ৰাইজৰ ওচৰত জনালোঁ। মৰিগাঁৱত বাংলাদেশী নাগৰিকে শিক্ষকতা কৰা ন্যায়ালয়ৰ মজিয়াত বিস্ফোৰক তথ্য উন্মোচিত হোৱাৰ পিছতে হাহাকাৰ লাগিছে শিক্ষা বিভাগত। মহম্মদ আব্দুৰ ৰছিদ নামৰ শিক্ষকজনে শিক্ষকতা কৰা বিদ্যালয়খন হৈছে উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়। লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত 1979 চনতে স্থাপিত হোৱা উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়তে তেওঁ শিক্ষকতা কৰিছিল। বিদ্যালয়খনত বিজ্ঞান শিক্ষক আছিল। আনহাতে কপিলী শিক্ষাখণ্ডৰ ঠেংচালি খান্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খাইৰুল ইছলাম। 1996 চনৰ 1 ফেব্ৰুৱাৰীত যোগদান কৰিছিল খাইৰুল ইছলামে। 2018 চনত বিদেশী চিনাক্ত কৰাৰ পিছত জেললৈ প্ৰেৰণ কৰা হৈছিল। 2জন শিক্ষকক বিদেশী নাগৰিক হিচাপে ন্যায়াধিকৰণে ৰায়দান দিয়াৰ পাছতে শিক্ষা বিভাগে 24 ডিচেম্বৰত বিশেষ নিৰ্দেশনাৰ ভিত্তিত চাকৰিৰ পৰা বৰখাস্ত কৰে। এই মুহূৰ্তত পৱনজ্যোতি ডেকাৰ সৈতে সংযুক্ত হ'ম। তেওঁ আমাৰ সৈতে পোনপটীয়াকৈ আছে। পৱন, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিটো ঘটনাই যিটো কথাই ইতিমধ্যে সমগ্ৰ ৰাজ্যতে তুলপাৰ লগাইছে আৰু বিশেষভাৱে বিভিন্নজনে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, সেয়াও আমি ইতিমধ্যে কৈছোঁ। আৰু বিশেষকৈ দল সংগঠনসমূহে কৈছে যে বৰখাস্ত নহয়, বিতৰণ কৰিব লাগে। গতিকে আমি আপোনাৰ পৰাও জানিব বিচাৰিম। নিশ্চয়কৈ পাপৰি, আচলতে এই যি দুগৰাকী শিক্ষক আচলতে বিদেশী শিক্ষকে আচলতে শিক্ষা প্ৰদান কৰি আহিছিল মৰিগাঁও জিলাৰ দুখনকৈ বিদ্যালয়ত, আৰু এই যি তথ্য পোহৰলৈ অহাৰ পিছতে আচলতে সমগ্ৰ জিলাখনতে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে। আৰু এই যি 2জন শিক্ষকক আচলতে বৰ্খাস্ত নহয়, আচলতে ইয়াৰ পৰা বিতৰণ কৰিবলগীয়া দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থা তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই। কিয়নো এই যি 2গৰাকী শিক্ষক, এই শিক্ষকগৰাকীয়ে 2019 চনৰ পৰা 18 চনৰ পৰা যি দৰমহা বা যি সা সুবিধা লাভ কৰি আছিল, সেই সা সুবিধাখিনি বাজেয়াপ্ত কৰাৰ দাবী তুলিছে। তাৰ লগে লগে আচলতে এই যিকেইজন শিক্ষক, তাৰ লগত যিকেইজনে এই শিক্ষকক নিযুক্তি দিছিল, এই নিযুক্তি দিয়া যিসকল লোক তেখেতসকলকো দাবী তুলিছে। আমাৰ ইতিমধ্যে আমাৰ লগত উপস্থিত হৈছে এই কোচ ৰাজবাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়া। আমি জানিবলৈ চেষ্টা কৰিম আচলতে বিদেশী শিক্ষকে ইয়াত শিক্ষকতা কৰিছিল আৰু বৰ্খাস্ত কৰিছে, কি দাবী তুলিব? হয়, আমি মধ্য অসম কোচ ৰাজবাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই সমগ্ৰ ঘটনাটো যেতিয়া আমি পেপাৰত পঢ়িছোঁ আৰু উদ্বিগ্ন হৈ পৰিছোঁ যে কেনেদৰে
মানে এনেধৰণে মানে আইনী সুৰক্ষা মানে যিটো আমাক নিশ্চয় আমি ক'ব লাগিব এইটোৱে কথা যে ক'ৰবাত আমাৰ বিসংগতি হৈছে আৰু দুজনকৈ বিদেশী মূলৰ ব্যক্তিয়ে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত তেওঁলোকে আত্মনিয়োগ হৈ আছে। মৰিগাঁও জিলাত তেওঁলোকে শিক্ষকৰ দৰে এটা মহান বৃত্তিত তেওঁলোকে জড়িত হৈ গ'ল। কেনেকুৱা সুৰুঙাত তেওঁলোকে এইখিনি কাম কৰিবলৈ পালে তাত এটা প্ৰশ্ন থাকিল আৰু সেই প্ৰশ্নটো পোনপটীয়াকৈ আমি ক'বলৈ গ'লে আমি মধ্য অসম কোজাজুমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি প্ৰশ্ন কৰিব যাওঁ তেতিয়াহ'লে আমি পূৰ্বৰ চৰকাৰখনক আমি সেইখিনি আমি দায় ধৰিব লাগিব, প্ৰশ্ন কৰিব লাগিব। গতিকে প্ৰথম কথা হ'ল যিহেতু দুজনকৈ শিক্ষক তেওঁলোকক চিনাক্তকৰণ কৰিছে যে তেওঁলোক বিদেশী। যিখিনি সময়ত তেওঁলোকক সেই পবিত্ৰ শিক্ষাবৃত্তিত তেওঁলোকক নিযুক্তি কৰা হৈছিলে সেইখিনি সময়ত যিখন চৰকাৰে কৰিছিলে তেওঁলোকে চাইছিল নে নাই যে তেওঁলোক প্ৰকৃততে ভাৰতীয় মূলৰ হয়, তেওঁলোক ভাৰতীয় নাগৰিক হয় নে নহয়, এই বস্তুটোত কিয় তেওঁলোকে নেচালে? এই বস্তুটো এটা ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি। কিন্তু গতিকে আমি আশা কৰিছোঁ এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় আৰু এনেদৰে যদি কোনোবা বিদেশী মূলৰ ব্যক্তিক যদি আমি যদি শিক্ষাৰ পবিত্ৰ বৃত্তি যদি নিয়োগ কৰিবলগীয়া হয় তেতিয়াহ'লে আহি থকা দিনবিলাকত ভাৰতবৰ্ষৰ গণতন্ত্ৰত কি এটা বাৰ্তা সূচাব সেইটোৰ ওপৰত কিন্তু আমাৰ সন্দেহ আছে। গতিকে চৰকাৰে এটা উচিত তদন্ত ব্যৱস্থা কৰি এই সমগ্ৰ ঘটনাবিলাক যাতে পুনৰাই নহয় তাৰ কাৰণে এটা কঠোৰৰ পৰা কঠোৰতম এখন আইন প্ৰণয়ন কৰিব লাগে, যাৰ মানে ভৱিষ্যতে যাতে অসমখনৰ দৰে এখন আমাৰ সৰু ৰাজ্য এই ৰাজ্যখনত এনেদৰে বিদেশী মূলৰ ব্যক্তি এনেদৰে কোনোবাই অকস্মাত আহিবলৈ আপোনাৰ এইটো সম্ভৱ নহয়। অসম বুলি হয়তো সম্ভৱ হৈছে। গতিকে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁ সেয়াই বুজাইছে। ধন্যবাদ জনাইছো পৱন। অন্য খবৰ, 1 জানুৱাৰীত সংঘটিত জলবিস্ফোৰণৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অভিযন্তাৰে বৈঠক সম্পন্ন হৈছে। খাৰঘুলি জল বৰ্ডৰ কাৰ্যালয়ত অভিযন্তাৰে বৈঠক সম্পন্ন কৰিছে মন্ত্ৰীগৰাকীয়ে। জলবিস্ফোৰণৰ ঘটনাৰ পিছত দিয়া নিৰ্দেশনাসমূহ বিষয়া কৰ্মচাৰীয়ে পালন কৰিছে নে নাই সেয়া তদাৰক কৰে মন্ত্ৰীগৰাকীয়ে। 2015-16 পাইপলাইন স্থাপনৰ সময়ত কোন বিষয়া অভিযন্তা দায়িত্বত আছিল সেয়া তথ্য নাই জল বৰ্ডৰ হাতত, যাৰ বাবে জলবিস্ফোৰণৰ ঘটনাৰ বাবে দায়ী বিষয়াক চিনাক্ত কৰিব পৰা নাই চৰকাৰে। গেমন আৰু PMC সংস্থাপন কৰিছিল বিস্ফোৰিত হোৱা পাইপসমূহ। ৰবটৰ জৰিয়তে পুৰণি পাইপৰ বিসংগতি ছাৰ্ভে কৰাৰ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। মাৰ্চ মাহৰ শেষত সকলো কাম শেষ কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। বহাগ বিহুৰ পূৰ্বে সমগ্ৰ গুৱাহাটীবাসীক পানী যোগানৰ প্ৰস্তুতি প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ক্লে ৱাটাৰ লাইনটোত আমি এতিয়া ৰবটিক ছাৰ্ভে এটা কৰিব বিচাৰিছোঁ, যি ৰবটিক ছাৰ্ভেৰে আমি ক'ত গণ্ডগোল আছে সেইটো ধৰিব পাৰিম। এইটো IIT এটা এডভাইচ কৰিছিল আৰু সেইমতে আমি ৰবটিক ছাৰ্ভে এই মাহৰ ভিতৰতে কৰাৰ পৰিকল্পনা কৰিছোঁ যে জানুৱাৰী মাহৰ ভিতৰত আমাৰ যিটো ইয়াৰ পৰা পাম্পিং কৰি যিটো ৰামচাহিললৈ যিটো মেইন ক্লে ৱাটাৰ লাইন, এই লাইনটোত আমি এটা ৰবটিক ছাৰ্ভে কৰিম। ক'ৰবাত জইনত, ক'ৰবাত মানে য'ত জ্বালাই কৰিব লাগিছিল এনেকুৱা ঘটনাবিলাকৰ বা ক'ৰবাত কিবা অসুবিধা আছে নেকি, এই ছাৰ্ভেটো কৰাৰ লগে লগে আমি গম পাম তেনেকুৱা কিবা অসুবিধা থাকিলে, আৰু সেইমতে আমি পৰিকল্পনা কৰিব লাগিব। ঠিক তেনেদৰে আমাৰ যিটো মেইন ট্ৰেন্সমিশ্যন লাইন, এই ট্ৰেন্সমিশ্যন লাইনখিনিতো আমি মাৰ্চ মাহৰ ভিতৰত কমপ্লিট কৰি তাৰ লগত গোটেই হাইড্ৰলজিকেল টেষ্ট ইত্যাদি কৰাৰো কথাখিনি মই ইয়াতে নিৰ্দেশনা দিছোঁ। আৰু আমাৰ লক্ষ্যটো থাকিব যাতে বহাগ বিহুৰ সময়ত আমি গুৱাহাটীবাসী ৰাইজক যি ধৰণে কৈছিলোঁ সেই ধৰণে গুৱাহাটীবাসী ৰাইজক পানী দিয়াৰ ব্যৱস্থালৈ যাব পাৰোঁ নেকি, তাৰ কাৰণে আমি এটা ৱৰ্কচাৰ্ট বনাবলৈ দিছোঁ যে কোনটো টাইমত কোনটো কাম হৈ গৈ থাকিব, আৰু তাত য'ত য'ত অসুবিধা আছিল এই গোটেই কথাখিনি আমি বিভাগীয় অভিযন্তা, আমাৰ PMC বা কণ্ট্ৰেক্টৰসকল তেওঁলোকক নিৰ্দেশনা দিছোঁ। মই ভাবোঁ যে কিছুতো খেলি মেলি হৈছিলে যাৰ কাৰণে এই ধৰণৰ অসুবিধাবিলাক হৈছে, ভৱিষ্যতে যাতে হ'ব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা কৰাৰ চেষ্টা কৰিছোঁ। চৰকাৰী নিয়মত তাতকৈ বেছি দিব নোৱাৰি, কাৰণ চৰকাৰ এখন নিয়মৰ মাজতহে চলিব, মন গ'লেতো পইচা দি দিব নোৱাৰি। গতিকে নিয়মৰ বাবে যিখিনি পাব লাগে পাইছে। এতিয়া কাৰোবাৰ ঘৰত যদি অকল কাপোৰখিনি তিতিছে তেওঁতো 5,000 টকাই পাব। কাপোৰ তিতিছে বা ক'ৰবাত পঢ়া কিতাপ নষ্ট হৈছে, কাৰণ তাত ধৰা বান্ধা লিখাই আছে যে কাপোৰ ইত্যাদি নষ্ট হ'লে 2,500 টকা পাব, অমুক হ'লে 2,500 টকা পাব, তেনেকৈ যোগ কৰি যিমান হয়, কোনোবাই 1,30,000-25,000-30,000 টকাও পাইছে, কোনোবাই 5,000ও পাইছে। আৰু যিমানেই ছাৰ্ভে ৰিপৰ্টত যি আহিছে, কাৰণ ছাৰ্ভে আমি নকৰোঁ, ছাৰ্ভেটো কৰে চাৰ্কুল অফিচাৰে। চাৰ্কুল অফিচাৰে ছাৰ্ভে কৰি যিয়ে ক্ষতি হোৱা বুলি কৈছে সেইখিনি ক্ষতিপূৰণ আমি দিছোঁ, আৰু সেইটো চৰকাৰী নিয়ম মাফিক দিয়া হৈছে।
খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি 10ম দিন নিশা পৰ্যন্ত গ্ৰন্থমেলাৰ বাকৰিত সমবেত হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমী ৰাইজ দেওবাৰ উপলক্ষে গ্ৰন্থমেলাৰ বাকৰিত আজি ভিৰ বাঢ়িছে গ্ৰন্থপ্ৰেমীৰ ভিৰেৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে গ্ৰন্থমেলাৰ বাকৰি গ্ৰন্থমেলাত এতিয়ালৈকে 6 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে আমাক এই সন্দৰ্ভত আৰু অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াই অসম গ্ৰন্থমেলা আজি 10টো দিনৰ 10টো দিন উপলক্ষে দেখা পোৱা গৈছে হাজাৰ হাজাৰ লোকে ভিৰ কৰিছেহি এই অসম গ্ৰন্থমেলাত আমি ইতিমধ্যে কৈছোঁ প্ৰায় 6 কোটিতকৈ অধিক টকাৰ কিতাপ বিক্ৰী কৰিছে এই 10টা দিনত আৰু 10টা আজি এইবাৰ যিটো অসম গ্ৰন্থমেলা এবাৰ খানাপাৰা ফিল্ডত আয়োজন হৈছে আৰু দেখা পোৱা গৈছে যথেষ্ট সংখ্যক যি পাঠক সমাজ আছে পাঠক সমাজে যথেষ্ট সংখ্যক পাঠক সমাজে এবাৰ ভিৰ কৰিছে ইয়াতে যি যুৱ প্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে আচলতে সকলো ইয়ালৈ ওলাই আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা মন্তব্য ল'ম দাদা প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ যি গ্ৰন্থমেলালৈ আহিছে কেনেকুৱা ধৰণৰ এবাৰ অনুভৱ বা কি কিতাপ অনুভৱ লাগিছে লৈছোঁ কিতাপ কেইখনমানো ভালেকেইখন লৈছোঁ এইবাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল বিশেষকৈ গ্ৰন্থমেলা দেখা পোৱা গৈছে যথেষ্ট সংখ্যক ইয়ালৈ আহিছে কেনেকুৱা ধৰণে আশা কৰে বা এইবাৰ খানাপাৰাত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা কি ক'ব ভাল হৈছে খানাপাৰাত আচলতে মানে ইয়াতে আহল বহল জেগা তাৰোপৰি পাৰ্কিং চাৰ্কিঙো ধুনীয়া মানুহ যথেষ্ট হৈছে এতিয়া নতুন প্ৰজন্মৰ কিতাপৰ প্ৰতি অলপ আগ্ৰহী দেখিছোঁ মোবাইলটো বাদ দি পেলাই কিতাপ ভাল লগা একচুৱেলি কিতাপ পঢ়িব লাগে কিতাপ পঢ়িলেহে মানুহৰ জ্ঞান বাঢ়ে কিতাপেহে মানুহক দিব মোবাইলে নিদিয়ে মোবাইলে বহুত সময় নষ্ট কৰে কিতাপ পঢ়িলে মানুহে যথেষ্ট জ্ঞান বাঢ়ে কথা শিকে আচাৰ ব্যৱহাৰ আদি কৰি সকলোৱে শিকে একচুৱেলি মই ইমান হেৰি নহয় মই এতিয়া ছাৰ্ভিচ কৰি আছোঁ তথাপি আহিছোঁ আৰু কিতাপ লৈছে আপুনি কোনখন কিতাপ লৈছে বা ভাল লগা ভোগ লৈছোঁ অভিমন্যু লৈছোঁ 5খনমান কিতাপ ল'লোঁ ইতিমধ্যে এনেকৈ আৰু ভাল লাগিছে পৰিয়ালৰ সৈতে আহিছে নিশ্চয় পৰিয়ালৰ সৈতে আহিছে তেওঁলোকে চাই আছে মই আছোঁ ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এনেদৰে যিসকল লোক আহিছে তেওঁলোকে নিজৰ ভাল লগা কিতাপখন ক্ৰয় কৰিছে নিজৰ আচলতে মনৰ পচন্দৰ যিখন কিতাপ আছে সেই কিতাপখন ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে আমি আন আন লোকসকলৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা মন্তব্য ল'ম যিহেতু আজিৰ দিনটো আৰু 2 দিন বাকী আছে তেওঁলোকে এই 10 নম্বৰ বা 10ম দিনটোত আচলতে তেওঁলোকে নিজৰ ভাল লগা কিতাপখন তেওঁলোকে ক্ৰয় কৰিছে আৰু এনেদৰে আচলতে অসম গ্ৰন্থমেলাৰ প্ৰতিটো দিন আচলতে পাঠক সমাজে ভৰি পৰা পৰিলক্ষিত হৈছে প্ৰতিটো দিনত যিসকল পাঠক আহিছে পাঠকসকলে নিজৰ ভাল লগা কিতাপখন ক্ৰয় কৰিছে পৰিয়ালৰ সৈতেও আহিছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে যি নৱবৰ্ষ আছে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ আৰু আজি আহিছে কেনেকুৱা লাগিছে পৰিয়ালৰ সৈতে নিশ্চয়কৈ আহিছে হয় পৰিয়ালৰ লগতে আহিছোঁ ভাল লাগিছে আপোনালোকলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ কি কি কিতাপ লৈছে এবাৰ কিতাপ লৈছোঁ এইখন ল'লোঁ অনুৰাধা শৰ্মা পূজাৰী মেৰেং এখন আৰু এইখন ল'লোঁ মা মেক্সিম গৰ্গী আৰু নিজৰ সন্তানৰ কাৰণে কেনেকুৱা ধৰণৰ এবাৰ সন্তানকো লৈ আহিছে হয় প্ৰত্যেকবাৰ অহাই যায় এনেইতো আমি চান্দমাৰী যিখন ফিল্ড আছে তাতে অহা যায় এইবাৰ ইয়াত অকণমান দেৰি হ'ল আহোঁতে পৰীক্ষা চলি আছিলে ভাল লাগিছে অনুভৱ ভাল আৰু তাতকৈ ইয়াত আহি ভাল লাগিছে ভাল লাগিছে হয় হয় পাৰ্কিঙো আছে আৰু মানুহৰ তাৰমানে কি ধাৰণাটো তাৰমানে চেঞ্জ হৈছে যে আমি যিটো কওঁ মানে মোবাইলতে আমি বেছি ব্যস্ত থাকোঁ সেইটো নহয় এতিয়া ধৰক কিতাপ তাৰমানে ইমান মানুহ আহিছে তাৰমানে চব মানে মন কৰা গৈছে কিতাপ মানে চবে চাইছে লৈছে কিন্তু হাতে হাতে এটা টোপোলা আছে কিতাপৰ সেইটো বেছি মানে আমাৰ কাৰণে বহুত মানে ডাঙৰ কথা আৰু ইহঁতক মানে ধুনীয়াকৈ কিতাপবিলাক চাইছে লৈছে গোটেইকেইটাই ইহঁতো আহিছে ভাল লাগিছে আৰু ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এনেদৰেই যিসকল লোক আহিছে তেওঁলোকে নিজৰ যি ভাল লগা কিতাপখন আছে ভাল লগা কিতাপখন তেওঁলোকে ক্ৰয় কৰিছে নিজৰ শিশুক বা নিজৰ সন্তানক আচলতে নিজৰ কিতাপখন বা তেওঁলোকৰ ভাল লগা ৰাজ্যিক শিল্পী বঁটা ঘোষণা 2025 বৰ্ষৰ শিল্পী বঁটা কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰীলৈ লোকশিল্পী মুকুল ৰাভালৈ 2025 বৰ্ষৰ শিল্পী বঁটা অভিনেত্ৰী হীৰা নেওগলে সাহিত্যাচাৰ্য অতুল হাজৰিকা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ ভীমবৰ দেউৰী বঁটা আগবঢ়োৱা হৈছে অভিনেত্ৰী ৰেবা ফুকনলৈ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে প্ৰতিটো বঁটাত আছে নগদ 2 লাখ টকা অংগবস্ত্ৰ আছে লগত গোলাঘাটত শিল্পী দিৱসৰ দিনটোতে প্ৰদান কৰা হ'ব এই বঁটা
ৰূপকাৰৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতি 2011 চনৰ পৰা প্ৰৱৰ্তন কৰা ৰূপকাৰ বঁটা 2025 দেওবাৰে ঘোষণা কৰা হয়। এই বৰ্ষৰ ৰূপকাৰ বঁটা প্ৰদান কৰা হয় উৎপল দত্ত আৰু সঞ্জীৱ হাজৰিকাক। 2023 চনৰ বাবে চলচ্চিত্ৰ সমালোচক উৎপল দত্তলে প্ৰদান কৰা হয় ৰূপকাৰ বঁটা। 2024 চনৰ বাবে চলচ্চিত্ৰ মঞ্চ অভিনেতা আৰু পৰিচালক সঞ্জীৱ হাজৰিকাক প্ৰদান কৰা হয় এই বঁটা। অনুষ্ঠানত উপস্থিত থাকে চিত্ৰশিল্পী চন্দন চুতীয়া, দিলীপ চন্দনকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। এই অনুষ্ঠানত ৰূপকাৰৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাক সোঁৱৰণ কৰে উপস্থিত ৰাইজে। অসমৰ বিশিষ্ট চলচ্চিত্ৰ সাংবাদিক, সমালোচক আৰু অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী পুৰুধা ব্যক্তি আৰু ভালেকেইখন কাকতৰ একেবাৰে আৰম্ভণিৰ পৰা জড়িত লোক, অসমত চলচ্চিত্ৰ সাংবাদিকতাৰ অন্যতম বাটকটীয়া পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতিত 2011 চনৰ পৰা এই ৰূপকাৰ বঁটা প্ৰদান কৰা হৈছে। আৰু ৰূপকাৰ আচল নামটো লোৱা হৈছে পবিত্ৰদাৰ সম্পাদনাত এখন আলোচনী প্ৰকাশ হৈছিলে মাহেকীয়া। তাতে একাংক নাটক, গল্প, কবিতা, উপন্যাস এইবিলাকতো আছিলে, কবিতা নাছিলে। আৰু চিনেমাক খুব গুৰুত্ব দিয়া হৈছিলে আলোচনীখনত। গতিকে তেওঁৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে এই ৰূপকাৰ এৱাৰ্ড দিয়া হৈছে। এইটো 2011 চনৰ পৰা আৰম্ভ হৈছিলে আৰু পৰৱৰ্তী সময়ত কণ্টিনিউ কৰোঁতে এটা নিয়ম নিৰ্ধাৰণ কৰা হ'ল যে প্ৰতি বছৰে নিদি পেলাই 2 বছৰৰ মূৰে মূৰে সেই পদ্ধতিত এইবাৰ 2023 আৰু 24 বৰ্ষৰ কাৰণে দুগৰাকী লোকক বাছনি কৰা হৈছিলে। তাৰে 2023 বৰ্ষৰ কাৰণে বঁটা দিয়া হৈছে অসমৰ বিশিষ্ট লেখক, চলচ্চিত্ৰ সমালোচক তথা সাংবাদিক, ফটোগ্ৰাফাৰ আৰু তেখেতে চিনেমা আৰু ডকুমেণ্টাৰীও নিৰ্মাণ কৰিছে শ্ৰদ্ধাৰ উৎপল দত্ত। তেওঁক দিয়া হৈছে 2023 বৰ্ষৰ কাৰণে। আৰু 2024 বৰ্ষৰ বঁটা দিয়া হৈছে এগৰাকী জনপ্ৰিয় অভিনেতা, চিনেমা আৰু নাটকৰ আৰু এগৰাকী 5খনকৈ তাৰে কেইবাখনো চিনেমা এৱাৰ্ড উইনিং চিনেমা ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে। তেওঁ হ'ল চলচ্চিত্ৰ পৰিচালক, অভিনেতা সঞ্জীৱ হাজৰিকা। Text headlines